চৰকাৰী চাকৰিত চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকৰ বাবে 3% পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি আজি 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰী LP MEৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে এই 3% সংৰক্ষিত আসনৰ বিপৰীতে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ল। 200 বছৰৰ পুৰণি অসমৰ অন্যতম এটা জনগোষ্ঠীৰ প্ৰগতি আৰু উত্থানত আমাৰ চৰকাৰে লোৱা নিৰন্তৰ প্ৰয়াসৰ ই আন এক সফলতা। আজিৰ দিনটোত 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি পাইছে চাহ বাগিচাৰ সংৰক্ষিত কোটাত আৰু ই সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পাইছে। মই শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ, মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহৰ ভিতৰত আৰক্ষী ADRE বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টত কেইবাশ যুৱক যুৱতী চাহ বাগিচাৰ যুৱক যুৱতীয়ে এনেকৈ 3% সংৰক্ষিত আসনত চাকৰি পাবলৈ সক্ষম হ'ব আৰু তেওঁলোককো আমি এনেকৈ আনুষ্ঠানিক সভাৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ কৰিম যাতে চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ মাজত এটা নতুন প্ৰেৰণাৰ সৃষ্টি হয়। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ পৰিচালনা সমিতি বা অধ্যক্ষসকললৈ আজি আমি প্ৰায় 132 কোটি টকা মুকলি কৰি দিছোঁ। এই বছৰ অভূতপূৰ্বভাৱে ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তিৰ সুবিধা গ্ৰহণ কৰিছিল। আজি আমাৰ কলেজ স্কুলত পঢ়ি থকা 100জন ছাত্ৰ ছাত্ৰীৰ 80 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰা। তেওঁলোকে বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ পিছত এই নামভৰ্তিৰ বাবে মহাবিদ্যালয়সমূহে পাবলগীয়া ধন চৰকাৰে উভতাই দিয়ে। এইবাৰ আমি যথেষ্ট বেছি টকা উভতাই দিবলগীয়া হৈছে, কিন্তু লগতে এটা আনন্দৰো দিশ এইটো যে বহুত ল'ৰা ছোৱালী এইবাৰ কলেজত এডমিশ্যন লৈছে। ৰাজহুৱা শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ ধাউতি বৃদ্ধি পাইছে। মই আশা কৰোঁ যে এই বিনামূলীয়া নামভৰ্তিয়ে ভৱিষ্যতলৈও আমাৰ দুখীয়া আৰু নিম্ন মধ্যবিত্ত সমাজখনক সহায় কৰি যাব। তাৰমানে তেওঁ ইনডাইৰেক্টলি ক'লে যে বিজেপিৰ চৰকাৰ হ'বই। মই তেওঁক ধন্যবাদ জনাইছোঁ। মই ইমান 8-9লৈকে নাযাওঁ, সেইটো মোৰ কাম নহয়, মইতো মুখ্যমন্ত্ৰী। 8-9 কাম ইলেকশ্যন কমিশ্যনৰ। কিন্তু ইলেকশ্যন নহওঁতেই কংগ্ৰেছে হাত দাঙি দিলে আৰু প্ৰতিদিনেও মোটামুটি মানি ল'লে যে চৰকাৰ বিজেপিৰে হ'ব। গতিকে মই আগতীয়াকৈ তেখেতসকলক গভীৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। এইটো কি ইংৰাজীত কম? এইটো আমাৰ অসমীয়া ঘৰুৱা কথা, এইটো ইংৰাজীত কৈ কি লাভ হ'ব? হ'ব, ঠিক, ধন্যবাদ। চাওক, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে, এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব। 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে।
মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। হ'ব? সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী। আজি মই বিহাৰত গৈছিলোঁ, সকলোৱে মোক ধন্যবাদ জনাইছে যে অসমৰ আঁচনিৰে বিহাৰত আমি ৰূপায়ণ কৰিছিলোঁ, বিহাৰৰ মহিলাসকলে খুব ভাল পাইছে। অসমৰ অৰুণোদয় ছত্তীশগড়ত চলি আছে, কৰ্ণাটকত চলি আছে, পশ্চিমবংগত চলি আছে, মহাৰাষ্ট্ৰত চলি আছে, মধ্যপ্ৰদেশত চলি আছে। অসমৰ পৰা এই আঁচনিবোৰ আমিয়ে গৈ প্ৰেজেণ্টেশ্যন দিছিলোঁ। এতিয়া অসমৰ চেল্ফ হেল্প গ্ৰুপক সহায় কৰা মডেল বিহাৰলৈকে গৈছে। অনাগত দিনত মই নিশ্চিত যে আন জেগাবিলাকতো যাব। সূৰ্য অসমৰ পৰা উত্তৰ পূবত উদয় হয়, গতিকে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ কল্পনা অসমৰ পৰা আৰম্ভ হৈছে। আৰু আজি যদি আপোনালোকে মোৰ টুইটত দেখিছে যে নতুন 3খন ক্ৰিমিনেল ল ইমপ্লিমেণ্টেশ্যনৰ কৰাৰ ক্ষেত্ৰতো অসম প্ৰথম হৈছে দেশৰ ভিতৰতে। আগতে অসমৰ নাম ক'বাত আছিলে। খালি মোৰ এটাই দুখ, য'ত অসম যদি ক'বাত ফেইল কৰে বৰ ডাঙৰ কৰি নিউজ হয়। ষ্টেণ্ড কৰি পাছ কৰিলে নিউজটো নহয়, তেতিয়া মইহে অকল টুইটত দি থাকিব লাগে। হ'ব? থেংক ইউ।